নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 24 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ধিঙৰ বিধায়ক আমিনুল ইছলামে কৈছে বিজেপি চৰকাৰৰ ছত্ৰছায়াতেই হৈছে কাশ্মীৰৰ পেহেলগামত এই ভয়ংকৰ ঘটনা 26 জন হিন্দু লোকক হত্যা কৰা হৈছে 2019 চনৰ লোকসভা নিৰ্বাচনত জয়ী হ'বলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰি 42 জনকৈ সেনা জোৱানক পুলৱামাত হত্যা কৰিছিল পুলৱামাৰ দৰেই পাহালগামত বিজেপিয়ে ইচ্ছাকৃতভাৱে এই কাণ্ড কৰাৰ অভিযোগ আমিনুল ইছলামৰ পুলৱামা কাণ্ডৰ তদন্ত নকৰিলে যদি পহলগামৰ 26 জন লোক হত্যাৰ তদন্ত নহয় তেতিয়া হলে এই কাণ্ড অমিত শাহ আৰু মোদীৰ ষড়যন্ত্ৰত হৈছে বুলি ভাবিম বিজেপি চৰকাৰৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য কৰিছে আমিনুল ইছলামে পৰৱৰ্তী খবৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 9টা বৃহৎ একশন এক মেৰ ভিতৰত ভাৰতত থকা পাকিস্তানী উভতি যাব লাগিব সকলো পাকিস্তানী নাগৰিকৰ বাবে ভাৰতৰ ভিসা বন্ধ কৰা হৈছে আৰু 40 ঘণ্টাৰ ভিতৰত পাকিস্তানৰ সকলো নাগৰিকে ভাৰত এৰিব লাগিব পাকিস্তান হাই কমিছনত থকা সামৰিক উপদেষ্টাসকলে এসপ্তাহৰ ভিতৰত এৰিব লাগিব ভাৰত ইছলামাবাদত থকা সামৰিক উপদেষ্টাসকলক উভতাই আনিব ভাৰতে বাতিল কৰিছে হিন্দু জলনীতি আটাৰী চেক বৰ্ডাৰ বন্ধ কৰি দিছে ভাৰতে একশনৰ বাবে স্থল সেনা নৌ সেনা বায়ু সেনাক দিয়া হৈছে নিৰ্দেশনা জম্মু কাশ্মীৰৰ চৰকাৰী কৰ্মচাৰীক ৱৰ্ক ফ্ৰম হোৱাৰ নিৰ্দেশনা দিয়া হৈছে আন এটা খবৰ 2026 চনৰ নিৰ্বাচন সন্মুখত পঞ্চায়ত নিৰ্বাচন সন্মুখত মুগল মুছলমান নহয় এবাৰ ইস্যু হৈ পৰিছে লুঙি প্ৰথমবাৰ শৰাইঘাটৰ শেষ ৰণ এই বিতৰ্ক আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰ আজমল মুখ্যমন্ত্ৰী হোৱাৰ ভয় আৰু 2026 চনত লুঙিৰ ভয় দেখুৱাই ভোটাৰৰ কাষ চাপিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ সংখ্যালঘু মুছলমান প্ৰধান ৰাজ্য হোৱাৰ পাছতো পহলগামৰ আক্ৰমণৰ পাছত প্ৰান্তে প্ৰান্তে দেখা গৈছে জনতাৰ প্ৰতিবাদ কাৰণ এইবাৰৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ নিৰাপত্তাৰক্ষী অথবা কোনো এটা অঞ্চলৰ ওপৰত হোৱা নাই এইবাৰৰ আক্ৰমণ হৈছে কাশ্মীৰিত্বৰ ওপৰত পহলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ওপৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদে আন এটা খবৰ ভুল গোচৰত কাৰাদণ্ড 6 বছৰৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ত মুক্তি লাভ কৰিলে এজন ব্যক্তিয়ে 2018 চনৰ মে মাহৰ পৰা এগৰাকী মহিলাৰ হত্যাকাণ্ডৰ অভিযোগত কাৰাগাৰত বন্দী হৈ থকা মনজিত কাৰ্কেটাক জামিন মঞ্জুৰ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে দৰাচলতে পিছত জানিব পৰা গৈছে যে মহিলাগৰাকী সুনি ওৰফে সুটি জীৱিত আছে আৰু মৃত মহিলাগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ন্যায়াধী ঘিৰিশ কাটপলিয়াই তেওঁৰ ৰায়দানত মন্তব্য কৰি কয় যে এই গোচৰৰ তদন্তই আদালতৰ বিবেকক জোকাৰি যায় লগতে তেওঁ কয় যে তদন্তৰ দায়িত্বত থকা জ্যেষ্ঠ আৰক্ষী বিষয়াসকলেও সঠিকভাৱে নিৰীক্ষণ কৰা নাছিল মঞ্জিতৰ অধিবক্তাই আদালতৰ আগত কয় যে অভিযুক্ত গৰাকী 6 বছৰ ধৰি কাৰাবন্দী হৈ আছে যদিও তেওঁ কাক হত্যা কৰিছিল হিয়া এতিয়াও জানিব পৰা হোৱা নাই দেশ কোনটো দিশলৈ গতি কৰি আছে নিৰীহ এজন মানুহক আটক কৰি গ্ৰেপ্তাৰ কৰি 6 বছৰ জেলৰ ভিতৰত হুমাই থৈ দিয়াটো দেশৰ আইন প্ৰশাসনৰ ওপৰত প্ৰশ্নৰ সৃষ্টি কৰিছে আন এটা খবৰ লা ইলাহা ইল্লাল্লাহ যত দুতৰ পৰা বাচিবলৈ কলিমা পঢ়িলে শিলচৰৰ হিন্দু পৰিয়ালে
কলিমা জনাৰ বাবে সন্ত্ৰাসবাদীৰ গুলিৰ পৰা ৰক্ষা পৰিল শিলচৰৰ এটা হিন্দু পৰিয়াল অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশিষ ভট্টাচাৰ্যৰ ৰুদ্ৰকাৰী বৰ্ণনা দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অৱসৰ বিনোদনৰ বাবে যোৱা পৰ্যটকসকলক নিৰ্বিচাৰে কৰা আক্ৰমণৰ ঘটনাই এতিয়া দেশ বিদেশত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই বৰ্বৰ আক্ৰমণৰ ঘটনাক সকলোৱে একেমুখে গৰিহণা দিছে মঙলবাৰে তেওঁলোক পহলগামলৈ গৈছিল তাত হঠাতে সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলৰ ওপৰত গুলি বৰ্ষণ কৰিছিল প্ৰাণ ৰক্ষাৰ বাবে আন পৰ্যটকৰ সৈতে দেৱাশিষ ভট্টাচাৰ্যৰ পৰিয়ালটোৱে জংগলৰ ভিতৰত লুকাই পৰে কিন্তু তেওঁলোকক প্ৰত্যক্ষ কৰে দুজন সন্ত্ৰাসবাদীয়ে লগে লগে দেৱাশিষ ভট্টাচাৰ্যৰ পৰিয়ালৰ সদস্যসকলৰ মূৰত বন্দুক লগাই সন্ত্ৰাসবাদীয়ে কলিমা পঢ়াৰ কথা কয় ভাগ্যক্ৰমে পৰিয়ালটোৱে কলিমা জানিছিল সেইবাবে তিনিজনীয়া পৰিয়ালটোৱে সন্ত্ৰাসবাদীৰ সন্মুখত কলিমা পঢ়ে আৰু তাৰ পাছতেই তেওঁলোকৰ প্ৰাণ ৰক্ষা হয় কিন্তু কাষতে থকা আন এজনে কলিমা নজনাৰ বাবে তেওঁলোকৰ সন্মুখতেই লোকজনক সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰে ইফালে এই ঘটনাৰ পাছত কোনোমতে উক্ত স্থান এৰি তেওঁলোক পলাই আহে বৰ্তমান তেওঁলোক শ্ৰীনগৰত আছে বুলি জনাইছে অধ্যাপক দেৱাশিষ ভট্টাচাৰ্যই পৰৱৰ্তী খবৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকল শেষ শ্ৰদ্ধা জনালে অমিত শাহে পৰৱৰ্তী খবৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলক শেষ শ্ৰদ্ধা জনালে অমিত শাহে আৰু অমিত শাহে লগতে ক'লে যে আক্ৰমণকাৰী কাকো ৰেহাই দিয়া নহব অমিত শাহে আঘাতপ্ৰাপ্তসকলৰ সৈতে কথা পাতি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈছে গৃহমন্ত্ৰীগৰাকীয়ে তেওঁলোকক মূৰত হাত বুলাই সান্তনা দিয়াৰ চেষ্টা কৰিছে ইয়াৰ পিছতে অমিত শাহে পেহেলগামৰ ঘটনাস্থলীত উপস্থিত হয় অমিত শাহৰ হেলিকপ্টাৰ পুনে পুনে সন্ত্ৰাসবাদীয়ে সংহাৰ চলোৱা স্থানত অৱতৰণ কৰে গৃহমন্ত্ৰীগৰাকীয়ে তাত নিৰাপত্তা বাহিনীৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কি পদক্ষেপ লোৱা হ'ব পাৰে সেই সংক্ৰান্তত আলোচনা কৰিছে হিন্দু পৰ্যটকৰ জীৱন বচাবলৈ গৈ নিহত হৈছে সৈয়দ আদিল হুছেইন শাহ আততায়ীৰ হাতৰ পৰা মাৰণাস্ত্ৰ কাঢ়ি আনিব খুজিছিল আদিল হুছেইন শাহে হিন্দু পৰ্যটকৰ মাজতেই মৃত্যু হৈছে কাশ্মীৰী যুৱক আদিল হুছেইন শাহৰ পৰৱৰ্তী খবৰ জম্মু কাশ্মীৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ ভয়ংকৰ কাণ্ড কৰাৰ আগতে কিয় সুধিছিল ধৰ্ম পঢ়িব দিছিল কলিমা নোৱাৰিলে শেষ কৰি দিছিল জীৱন ভাৰতবৰ্ষত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ সন্ত্ৰাসবাদী গোটটোৱে চেষ্টা চলাইছে বৰ্তমান সময়ত ভাৰতবৰ্ষত হিন্দু মুছলমান সকলোৱে একত্ৰিত হৈ এনাৰজৰীৰ দালত বান্ধ খাই আছে আৰু এই সম্পৰ্কৰ মাজত বিভাজন আনিবলৈ সন্ত্ৰাসবাদীয়ে পুনৰ পেহেলগামত ভয়ংকৰ আক্ৰমণ চলাই 26 জনকৈ লোকক হত্যা কৰিছে আন এটা খবৰ বিজেপি চৰকাৰৰ দিনত মাত্ৰ 4 পৰা 5 জন ব্যক্তিয়ে আটাইতকৈ ধনী হৈ আছে প্ৰথমজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়জন হৈছে মন্ত্ৰী অশোক সিংঘল তৃতীয়জন হৈছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু চতুৰ্থজন হৈছে জয়ন্ত মল্ল বৰুৱা আৰু পঞ্চমজন হৈছে মানৱ ডেকা ডিব্ৰুগড় নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ গৌৰৱ গগৈয়ে এই মন্তব্য কৰিছে